নমস্কাৰ এডু সেট অসমলৈ সকলোকে স্বাগতম জনালো আজি ভিডিওত আমি কনফিউজিং প্ৰেপজিশনৰ ওপৰত আলোচনা কৰিম আমি আগতেও প্ৰেপজিশনৰ ওপৰত ভিডিও বনাইছো ফিক্সড প্ৰেপজিশনৰ ওপৰত বনাইছো আপোনালোকে চাও বুলিলে চাব পাৰে কিন্তু আজি ভিডিওত আমি একেবাৰে সিলেক্টেড কিছুমান প্ৰেপজিশন আনিছো যিবিলাক প্ৰায় পৰীক্ষাত অহা দেখা যায় ইয়াৰ লগে লগে আমি কনসেপ্টটো ক্লিয়াৰ হৈ যাম যাতে আপোনাৰ পৰীক্ষাত কোনো ধৰণৰ প্ৰবলেম নহয় আৰু যেহেতু ষ্টুডেন্ট বিলাকো ভিডিওটো চাই গতিকে তেওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ আমি অপচনছ বিলাক ৰাখিছো আৰু বাৰে বাৰে কৈ যাম অপচনছ বিলাক বাৰে বাৰে বুজাই যাম যাতে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে ভিডিওটো আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো চাওক The boy is walking down the beach লৰাটো সাগৰৰ পাৰত খোজ কাঢ়ি আছে ইয়াত অপচন বিলাক যদি আমি মন কৰো ক্ৰছ এৰাউণ্ড থ্ৰু এলং মই কৈ গৈছো ক্ৰছ কেতিয়া ইউজ কৰিম যেতিয়া কোনোবা এটা বস্তুৰ এটা এণ্ডৰ পৰা আন এটা এণ্ডলৈ যাম এটা সাইডৰ পৰা আন এটা সাইডলৈ আমি পাৰ হৈ যাম তেতিয়া আমি ক্ৰছ ইউজ কৰিম এৰাউণ্ড কেতিয়া ইউজ কৰিম যেতিয়া কোনোবা এটা বস্তুৰ চাৰিওফালে ঘূৰা বুজাবলগীয়া হয় বা ঘূৰুৱা বুজোৱা হয় তেতিয়া কি ইউজ কৰিম এৰাউণ্ড ইউজ কৰিম থ্ৰু কেতিয়া ইউজ কৰা হয় যেতিয়া কোনোবা এটা বস্তুৰ ভিতৰেৰে কোনোবা এটা বস্তু পাৰ হৈ যায় তেতিয়া আমি কি ইউজ কৰিম থ্ৰু ইউজ কৰিম এলং কেতিয়া ইউজ কৰিম যেতিয়া কোনোবা এটা বস্তুৰ লগে লগে যোৱা বুজোৱা হয় তেতিয়া আমি এলং ইউজ কৰিম ইয়াত চাওকচোন দ্য বয় ইজ ৱাকিং ডেছ দ্য বিচ লৰাটো সাগৰৰ কেনি যাব সাগৰৰ পাৰৰ কেনি যাব কাখে কাখে যাব এটা ডিৰেকশ্যনত যাব এটো কয় কনস্ট্যান্ট ডিৰেকশ্যন বুলি কয় একেফালে যেতিয়া গৈ থাকিব হেতু কয় তেতিয়া আমি কোনটো প্ৰেপজিশন ইউজ কৰিম এলং প্ৰেপজিশন ইউজ কৰিম The boy is walking along the beach ঠিক আছে আমি লাহে লাহে যেটা প্ৰ্যাকটিছ কৰি গৈ থাকিম আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ গৈ থাকিব স্কিপ নকৰা গৈ চাব পিছৰটো চাওক The car is going dash the bridge কাৰখন দলংখন কি হৈছে পাৰ হোৱা বুজাব নহয় জানো এটা এক্ৰছ মানে পাৰ হোৱা এটা ফালৰ পৰা আনটা ফাললৈ পাৰ হোৱা এবাভ মানে এক্ৰছটো অলপ আগত কৈছিলো আকৌ কৈছো এটা এণ্ডৰ পৰা আন এটা এণ্ডলৈ পাৰ হৈ যোৱাটো কি কয় এক্ৰছ ইউজ কৰা হয় এবাভ কোড ইউজ কৰা হয় যদি কোনোবা এটা বস্তু লেভেল জোখা হয় এটো এটা বস্তু ইয়াৰ পৰা যদি আমি লেভেল জুখিব লগা হয় এই বস্তুটো কিন্তু মুভমেন্ট নকৰা বস্তু ইয়াৰ কোনো মুভমেন্ট নাই কিয়া তেনেকুৱা বস্তু এটা যদি আমি ইয়াৰ পৰা মেজাৰ কৰো ধৰিলো মাটিৰ পৰা মেজাৰ কৰিছো তেতিয়া আমি কি ইউজ কৰিম এবাভ ইউজ কৰিম এৰাউণ্ড কেতিয়া ইউজ কৰিম কোনোবা এটা বস্তু চাৰিওফালে ঘূৰি থকা বুজাবৰ কাৰণে আমি এৰাউণ্ড ইউজ কৰিম আৰু থ্ৰু কেতিয়া ইউজ কৰিম কোনোবা এটা বস্তুৰ মাজেৰে পাৰ হৈ যোৱা বুজাবৰ কাৰণে থ্ৰু ইউজ কৰিম এটা গাড়ীখন নিশ্চয় দলংখন পাৰ হোৱা বুজাইছে গতিকে ইয়াত আমাৰ across the bridge হ'ব the car is going across the bridge নিশ্চয় বুজি পাইছে 3 নম্বৰটো চাওক the child is running her mother true হলে কি হ'ব আপোনাৰ কোনোবা এটা বস্তুৰ মাজেৰে পাৰ হোৱা হ'ব হেতুটো হ'ব নোৱাৰে মাকৰ মাজেৰে চাইল্ডটো পাৰ হ'ব নেকি নহয় দৌৰি থকাৰ কথা কৈছে মুভমেন্ট গতি কৰি আছে বস্তুটো across হলে পাৰ হৈ যাব লাগিব এটা ফালৰ পৰা ইটো ফাললৈ পাৰ হ'ব লাগিব হেতুটো বুজোৱা নাই কিয়া এবাভ কোড ইউজ হয় কোনো মুভমেন্ট নথকা বস্তুৰ তলৰ পৰা লেভেল জুখিবৰ কাৰণে লেভেল বুজাবৰ কাৰণে এবাভ ইউজ কৰা হয় এৰাউণ্ড হলে চাৰিওফালে ঘূৰি থকা বুজোৱা হয় গতিকে ইয়াত কোনটো ইউজ হ'ব নিশ্চয় এৰাউণ্ড ইউজ হ'ব child is running around her mother বেবিটো তাৰ মাকৰ চাৰিওফালে ঘূৰি আছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওক 4 নম্বৰটো A snake is আটো থাকি গৈছে A snake is going down the pipe এবাভ কোড ইউজ কৰা হয় কোনোবা এটা বস্তু লাগি নথকা বস্তু তাৰ আৰু যেটো বস্তু মুভমেন্ট নাই কিয়া তাৰ লেভেল জুখিবৰ কাৰণে ইউজ কৰা হয় এৰাউণ্ড কোড ইউজ কৰা হয় চাৰিওফালে ঘূৰি থকাৰ বুজাবৰ কাৰণে এৰাউণ্ড ইউজ কৰা হয় থ্ৰু কোড ইউজ কৰা হয় কোনোবা এটা বস্তুৰ ভিতৰেৰে পাৰ হোৱা বুজাবৰ কাৰণে কি ইউজ কৰা হয় থ্ৰু ইউজ কৰা হয় আৰু ইনটুটো নহয় ইনটু অলৰেডি ভিতৰত থকা বুজাবৰ কাৰণে ইউজ কৰা হয় ইয়াত কি হ'ব হাফডাল পাইপডালৰ কেনি পাৰ হ'ব ভিতৰদি পাৰ হোৱা বুজাইছে নহয় জানো এটো ফালে সোমাই গৈছে আৰু এইফালে ওলাই গৈছে গতিকে ইয়াত কোনটো ইউজ কৰা হ'ব থ্ৰু দ্য পাইপ A snake is going through the pipe তাৰ পিছৰ প্ৰশ্নটো চাওক A boy is riding a bike dash the road লৰাটোৱে ৰাস্তাত এখন বাইক চলাই আছে ক'ত চলাব along মানে লগে লগে কনস্ট্যান্ট ডিৰেকশ্যন এটো ৰাস্তা ইয়াৰ যদি লগে লগে গৈ থাকে এটো কি হ'ব আমি along ইউজ কৰিম এবাভ কোড ইউজ হ'ব যেটো লাগি নথকা মুভমেন্ট থকা বস্তুৰ লেভেল জুখিবৰ কাৰণে ইউজ কৰা হয় থ্ৰু কোড ইউজ হয় এটা ফালে সোমাই গৈ এফালে ওলাই গলে পাৰ হোৱা বুজাবৰ কাৰণে থ্ৰু ইউজ কৰা হয় আৰু বাইটো ইয়াত ইউজ কৰা নহয় কোনটো ইউজ হ'ব এতিয়া
along. The boy is riding a bike along the road. আমি পাইছিলো along the bridge নহয় জানো প্ৰথম অপচনটোতে আছিল the boy is walking along the bridge বিচৰ কাষে কাষে খোজ কাঢ়ি আছিল এটো তেনেকৈ the boy is riding a bike along the road ঠিক আছে পিছৰ প্ৰশ্নটো চাও air comes that's the window বতা খিৰিকী কেনি আহিব into নহয় যেটো বস্তু অলৰেডি আছে হেতু in above to মই কৈ আছো বাৰে বাৰে কোনো মুভমেন্ট নথকা বস্তু লেভেল জুখিবৰ কাৰণে বুজাবৰ কাৰণে ইউজ কৰা হয় around হলে কি হ'ব কোনোবাটা বস্তুৰ চাৰিওফালে ঘূৰি থকা বুজাবৰ কাৰণে ইউজ কৰা হয় থ্ৰু হলে মাজেদি ইউজ কৰা হয় এটা খিৰিকী এখন খিৰিকী বতাহ কেনি আহিব এফালে পাৰ হৈ এফালে আহিব নহয় জানো গতিকে ইয়াত কি ইউজ কৰা হ'ব থ্ৰু air comes through the window air জেগাত লাইট দিব পাৰে লাইট comes through the window ঠিক আছে মানুহ দিব পাৰে আমি মানুহ কেনি পাৰ হয় through the window থ্ৰু নহয় জানো চোৰ বিশেষকৈ কেনি পাৰ হৈ আহে through the window এদি দিয়ে a thief but the thief comes in through the window ঠিক আছে তাৰপিছৰটো চাও the old lady was walking that's the road ইয়াত চাওক old lady গৰাকী ৰাস্তাত কেনি খোজ কাঢ়ি আছে across মানে পাৰ হোৱা এটা সাইডৰ পৰা এটা সাইডলৈ পাৰ হোৱা over to কোড ইউজ কৰা হয় মই আগতে কৈছো over আৰু above ৰ টু ডিফাৰেন্স আছে এটা জেগাৰ ওপৰত যিটো থাকে ওপৰত থকা বুজাবৰ কাৰণে আৰু যেতিয়া টাচ হৈ না থাকে আৰু মুভমেন্ট কৰি থকা বস্তু হেতু বুজাবৰ কাৰণে কি ইউজ কৰা হয় over ইউজ কৰা হয় over আৰু above কোড ইউজ কৰা হয় মুভমেন্ট নকৰা বস্তু লেভেল বুজাবৰ কাৰণে এটো হাই বুজাবৰ কাৰণে এটো ইয়াৰলে কি আছে হাই কিমান ওখত আছে কিন্তু এটো হাই নহয় এটো লেভেল বুজাবৰ কাৰণে ইউজ কৰা হয় above এটা above ইউজ কৰা হয় তাৰপিছত আছে আপোনাৰ around কোড ইউজ কৰা হয় কোনোবাটা বস্তুৰ চাৰিওফালে ঘূৰি থকা বুজাবৰ কাৰণে around ইউজ কৰা হয় থ্ৰু কোড ইউজ কৰা হয় কোনোবাটা বস্তুৰ এফালে ঘুমাই এফালে যদি ওলাই যায় হেতু থ্ৰু ইউজ কৰা হয় এটা কোনটো হ'ব অপচন কোনটো শুদ্ধ হ'ব across the old lady was walking across the road it across আৰু along এই দুটা একেলগে কেতিয়াও নিদিয়ে চিন্তা কৰিব নালাগে এটো across হ'ব তাৰপিছৰটো চাওক the earth moves that's the sun এটো sun পৃথিৱীখন ক'ত ঘূৰি আছে চাৰিওফালে ঘূৰি থকাটো কোনটো ইউজ কৰা হয় around ইউজ কৰা হয় নহয় জানো across to হ'ব নহয় across to এটা সাইডৰ পৰা ইটো সাইডলৈ পাৰ হোৱা over to কোড ইউজ কৰা হয় কোনোবাটা বস্তুৰ হাই জুখিবৰ কাৰণে তক ফেনখন মোৰ যদি মূৰৰ ওপৰত আছে এটো কি হাই ওপৰটো জুখিবৰ কাৰণে আৰু এটো মুভমেন্ট কৰি থকা বস্তু উইথ টু নহয় উইথ আমি বেলেগ ভিডিওত আলোচনা কৰিছো আপোনালোকে চাব পাৰে পিছৰটো চাও his father died তেওঁৰ দেউতাক ঢুকাইছিল এটা ডাইডৰ লগত আমি বেলেগ প্ৰিপজিশন ইউজ কৰো for ইউজ কৰো in ইউজ কৰো by ইউজ কৰো from ইউজ কৰো যুদ্ধত ঢুকাইছে যুদ্ধত ঢুকাবৰ কাৰণে কি ইউজ কৰা হয় in the war আৰু এক্সিডেন্ট হলেও যদি এটো war জায়গাত আমি এক্সিডেন্ট থাকে এক্সিডেন্ট তেতিয়া আমি কি ইউজ কৰিম in the accident ঠিক আছে বাকি এটা অপচন আমি ৰাখিছো পিছত কনসেপ্ট আপোনাৰ ক্লিয়াৰ হৈ যাব মাত্ৰ চাই যাওক 10 নম্বৰটো চাওক her uncle died that's cancer তাইৰ খুৰাক ক্যান্সাৰ ঢুকালে যদি বেমাৰ ঢুকুৱা হয় বেমাৰ ঢুকালে কি ইউজ কৰা হয় কোনটো অপচন অফ মনত ৰাখিব যুদ্ধত ঢুকালে বা এক্সিডেন্ট হৈ ঢুকালে in ইউজ কৰা হয় আৰু বেমাৰ ঢুকালে কি ইউজ কৰা হয় অফ ইউজ কৰা হয় died of cancer মনত ৰাখিব পিছৰটো চাওক the man died that's violence ঢুকালে কোনবা হিংসাত্মক ঘটনাত ঢুকালে তেতিয়া আমি কি ইউজ কৰো by ইউজ কৰো এটালৈকে আমি তিনটা পাইছো নহয় জানো in ইউজ কৰা হয় এক্সিডেন্টত ঢুকালে আৰু warত ঢুকালে আৰু অফ কোড হয় বেমাৰ ঢুকালে ডিজিজ বেমাৰ ঢুকালে আমি অফ ইউজ কৰো আৰু by কেতিয়া ইউজ কৰিছো violence ঢুকালে আমি কি ইউজ কৰিছো by ইউজ কৰিছো মনত ৰাখিব পিছৰটো চাওক he died that's overeating বেছি খাই পেলাই ঢুকাইছে he died that's overeating হৈ ঢুকালে আমি কি ইউজ কৰো কোনটো from ইউজ কৰো overeating বা কেতিয়াবা কি হৈ যায় মানে ফুড পয়জনিং হৈ যায় বিষ হৈ যায় খাদ্যত নহয় জানো ফুড পয়জনিং হলে কি হয় from ইউজ কৰা হয়
ইন ক'ত হয় এক্সিডেণ্ট হ'লে হয় এক্সিডেণ্টত ঢুকালে ইন হয় ওভাৰত হ'লে ইন হয় অফ ক'ত হয় বেমাৰ ডিজিজত হ'লে অফ হয় ঠিক আছে পিছৰটো চাওক সি ডাইড ডেছ মেলেৰিয়া মেলেৰিয়াত ঢুকাইছে বেমাৰত ঢুকাইছে কি হ'ব আমি আগতে পাইছো অপচন প্ৰথমটো হ'ব অফ সি ডাইড অফ মেলেৰিয়া তাৰ পিছৰটো চাওক আৰ ইউ এফ্ৰেইড ডেছ গষ্ট এটো ঘোষ্ট ক'ব নালাগে ইয়াৰ প্ৰনাউন্সিয়েচনটো হ'ল গষ্ট তুমি ভূতক ভয় কৰা নেকি ভূতলৈ ভয় লাগে নেকি এটো ফিক্স প্ৰিপজিশন এটো ফিক্স এফ্ৰেইডৰ লগত হতে কি লাগে অফ এফ্ৰেইড অফ এটো ফিক্স প্ৰিপজিশন মনত ৰাখিব এফ্ৰেইড অফ এক্সাম হ'ব পাৰে গষ্টৰ জায়গাত এক্সাম দিব পাৰে তাৰ পিছৰটো চাওক I go to school ডেছ বাছ মই বাছেৰে স্কুললৈ যাওঁ বাছত যাওঁ এটো কি হয় এটো ইজি আমি পাই থাকো বাই বাইস কিন্তু এটো বেলেগ এটা কাৰণ ৰাখিছো অপচনটো এটো ইমান সহজ নাহে পৰীক্ষাত চিন্তা কৰিব নালাগে I go to school by bus খোজকাঢ়ি গলে কি হয় অন ফুড হ'ব এটো মনত ৰাখিব নিশ্চয় জানে মই তথাপিটো কৈ দিছো অন ফুড হয় যদি খোজকাঢ়ি যায় বাকি বাই বাস বাই ট্ৰেইন নহয় জানো কিন্তু পিছৰটো চাওক she goes to school ডেছ বাছ ডেছ দা বাছ এবাৰ কিন্তু বাছৰ আগত কি আছে দা আৰ্টিকলটো আছে যদি বাছৰ আগত দা আৰ্টিকলটো থাকে তেতিয়া কিন্তু আমি বাই ইউজ নকৰো অন ইউজ কৰিম এটো কনফিউজিং হয় এটো দিব পাৰে অহা দেখা যায় she goes to school on the bus তাৰ পিছৰটো চাওক what time does the meeting starts tomorrow কাইলৈ মিটিংখন কিমান সময় ষ্টাৰ্ট হ'ব কিমান সময়ত সময় বুজাবৰ কাৰণে কি ইউজ কৰা হয় at ইউজ কৰা হয় গতিকে আমাৰ অপচনটো হ'ব at on কেতিয়া ইউজ কৰা হয় exact day সঠিক দিন বুজাবৰ কাৰণে আমি কি ইউজ কৰো on ইউজ কৰো date তাৰিখ বুজাবৰ কাৰণে কি ইউজ কৰো on ইউজ কৰো সময়ৰ ক্ষেত্ৰত বেলেগ বেলেগ ইউজ আছে আৰু ইনটো দীঘলীয়া সময় বেছি দিন several days বেছি দিন দীঘলীয়া এমাহ এক সপ্তাহ এনেকুৱা দিন বুজাবৰ কাৰণে in ইউজ কৰো এতিয়া at what time at কি হ'ব at what time does the meeting starts tomorrow time আছে গতিকে at হ'ব তাৰ পিছৰটো চাওক I met his father dash his birthday মই তেওঁৰ দেউতাকক তেওঁৰ বাৰ্থডে লগ পাইছিলো কোননা বাৰ্থডে a particular day talking about a particular day এটা নিৰ্দিষ্ট দিনৰ কথা কৈছো গতিকে কি হ'ব এটো নিৰ্দিষ্ট দিন হলে কি হ'ব on Sunday on Monday on birthday on Independence Day এবিলাক নিৰ্দিষ্ট দিন এটা দিনে আছে এখানে কি ইউজ কৰা হয় on ইউজ কৰা হয় into several days বেছি দিন বুজাবৰ কাৰণে এক সপ্তাহ এক মাহ এক বছৰ at সময়ৰ কাৰণে নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে ঠিক আছে তাৰ পিছৰটো চাওক we shouldn't go out dash noon আমি দুপৰীয়া বাহিৰলৈ যোৱাটো উচিত নহয় এটো কি টাইম এটা পাৰ্টিকুলাৰ টাইম নহয় জানো noon দুপৰীয়া সময়টো এটা পাৰ্টিকুলাৰ টাইম হয় এটা পাৰ্টিকুলাৰ টাইম বুজাবৰ কাৰণে কি ইউজ কৰা হয় অলপ আগত কৈছো at we shouldn't go out at noon 20 নম্বৰটো চাওক my project will finish dash a day or two এদিন দুদিনতে মোৰ প্ৰজেক্টটো শেষ হ'ব কেদিন এদিন দুদিন এটা নিৰ্দিষ্ট দিন কোৱা নাই গিয়া এদিন দুদিন several days এদিনতকৈ বেছি দিন বুজাইছে গতিকে কি ইউজ হ'ব several days ৰ ক্ষেত্ৰত in ইউজ হ'ব on কেতিয়া ইউজ হ'ব exact এটা দিন নিৰ্দিষ্ট বাৰত যেতিয়া আমি ইউজ কৰো তেতিয়া কি হ'ব on ইউজ কৰো ঠিক আছে আৰু at কেতিয়া ইউজ কৰো at সময় বুজাবৰ কাৰণে this temple was built এই টেম্পলটো নিৰ্মাণ কৰা হৈছিল কেতিয়া the middle ages মধ্যযুগত the middle ages কিমান দিন এটো নিৰ্দিষ্ট এটা দিন নেকি নহয় দীঘলীয়া সময় গতিকে কোনটো হ'ব নিশ্চয় গম পাইছে in the temple was built in the middle ages on to হলে তো নিৰ্দিষ্ট দিন হ'ব নিৰ্দিষ্ট বাৰ হ'ব নিৰ্দিষ্ট তাৰিখ হ'ব ঠিক আছে এটো চাওক his son left home dash the age of 16 তেওঁৰ পুতেকে ঘৰ এৰিছিল কেতিয়া 16 বছৰ বয়সত 16 বছৰ এটো এটা টাইম নহয় জানো কিমান টাইমত 16 বছৰ এটো এটা টাইম এট টাইমৰ লগত কি হ'ব এট হ'ব অলপ আগতে আমি কৈছিলো at the age of 16 his son left home at the age of 16 তাৰ পিছৰটো চাওক
দ্য ফেন এইটো ভুল হৈছে স্পেলিংটো এইটো হ'ব লাগিছিলে ফেন দ্য ফেন ইজ ডেছ মাই হেড এইখন ফেন আৰু এইটো মই দ্য ফেন ইজ ডেছ মাই হেড যেতিয়া ফেনখন মোৰ ওপৰত থকা বুজাম আমি কি জুখিম এইটো কি জুখিম হাইট জুখিম যেতিয়া হাইট জোখা হয় আৰু মুভমেণ্ট থকা বস্তু হয় বা মুভমেণ্ট নথকা হ'লেও কথা নাইকে মুভমেণ্ট থকা নথকা দুইটাই হ'ব পাৰে মাত্ৰ এবাভৰ ক্ষেত্ৰত মুভমেণ্ট নাথাকে অভাৰত মুভমেণ্ট থাকিবও পাৰে নাথাকিবও পাৰে এটা ফেনখন ক'ত আছে মোৰ মূৰৰ ওপৰত আছে আমি হাইটটো জুখিম তেতিয়া আমি কি ইউজ কৰিম over my head এবাভ কেতিয়া জুখিম এবাভটো লেভেল জুখিবৰ কাৰণে ইয়াত এটা বস্তু আছে আৰু মই ইয়াত আছো বা এইটো এখন পৃথিৱী এইটো চন্দ্ৰ বা ধৰি লওক এখন সাগৰ এইটো ইয়াৰ ওপৰত কিবা এটা শৃংগ এটা আছে পৰ্বত এটা আছে তেতিয়া আমি কি ইউজ কৰিম এবাভ কাৰণ এইটো লেভেলটো জুখিছো এনেকে ফ্লেট বস্তুৰ পৰা আমি কি জুখিছো এটা খত থকা মুভমেণ্ট থকা বস্তুৰ লেভেল জুখিছো তেতিয়া আমি এবাভ ইউজ কৰো আৰু পুনে থাকিলে আমি কি ইউজ কৰিম এবাভ ইউজ কৰিম আৰু তলত থাকিলে আন্ডাৰ একেই কথাটো তলত থাকিলে আন্ডাৰ যেতিয়া আমি হাইটটো চাম তেতিয়া আমি আন্ডাৰ আৰু ওপৰত থাকিলে এবাভ এই এবাভ আৰু আন্ডাৰটো এইটো মিল আছে অন কৰি ইউজ কৰিম যেতিয়া সাৰফেসত লাগি থাকে এইখন টেবুল হয় টেবুলৰ ওপৰতে যদি লাগি থাকে তেতিয়া আমি অন ইউজ কৰিম আৰু এক্ৰছটো আগতে কৈছো এফালৰ পৰা এফালে পাৰ হোৱা ঠিক আছে গতি ইয়াৰ অপচনটো কোনটো হ'ব কোনটো শুদ্ধ হ'ব এটো over my head তাৰপিছৰটো চাওক the clouds hovered মানে ঘূৰি থকা মুভমেণ্ট কৰি থকা এটা মুভমেণ্ট কৰি থকা বস্তু আহি গল মনত ৰাখিব the sky আকাশত ডাৱৰবিলাক কি কৰি আছে মুভমেণ্ট কৰি আছে the clouds hovered মানে মুভমেণ্ট কৰি থকা কি হ'ব মুভমেণ্ট কৰি আছে নহয় জানিবিলাক ডাৱৰবিলাক মুভমেণ্ট কৰি আছে আকাশৰ মুভমেণ্ট কৰিছে কি হ'ব এটো ওভাৰ হ'ব নেকি নে এবাভ হ'ব এবাভ কৰিছে যেটো মুভমেণ্ট নকৰা বস্তু এবাভ মুভমেণ্ট নকৰা বস্তু আৰু লেভেল জুখিবৰ কাৰণে ইউজ কৰা হয় এক্ৰছ হলে এফালৰ পৰা এফালে পাৰ হোৱা এটো হ'ব নোৱাৰে ডাৱৰ কিন্তু কেনিও পাৰ হৈ যোৱা নাই কিয়া আন্ডাৰটো তলত যেটো হাই জুখিবৰ কাৰণে এটো হ'ব নাই গতিকে অপচনটো হ'ব over the sky ঠিক আছে এপিসোডটো চাও put the blanket that's the childটোৰ ওপৰত বেবিটোৰ ওপৰত এখন ব্ল্যাঙ্কেট দি দিয়াৰ কথা কৈছে ধৰি ললো বেবিটো শুই আছে এই ওপৰত দি দিয়া কৈছে কভাৰ বস্তুটো কভাৰ কৰি দিয়াৰ কথা কৈছে আৰু মুভমেণ্ট আছে নাই আছে আপুনি যেতিয়া ব্ল্যাঙ্কেটখন দি দিব মুভমেণ্ট কৰিব মই অলপ আগত কৈছো মুভমেণ্ট থকা বস্তুৰ লগত কি কৰা হয় ওভাৰ ইউজ কৰা হয় কেতিয়াবা মুভমেণ্ট নাথাকিবও পাৰে কিন্তু এবাভতটো মুভমেণ্ট নাথাকিব এটো কনফাৰ্ম এবাভ যদি ইউজ কৰা হয় তাত মুভমেণ্ট নাথাকে এটো মুভমেণ্ট আছে গতিকে এবাভটো হ'ব নোৱাৰে আপুনি এনেকৈ বুজি পালে হ'ব কথাটো ঠিক আছে গতিকে ইয়াত অপচনটো কোনটো শুদ্ধ হ'ব ওভাৰটোৱে কভাৰ কৰি এনেকৈ মনত ৰাখিব পাৰা এটো বস্তু আছে এটো কি হৈ কৈছে ওভাৰটোৱে ইয়াক কভাৰ কৰি দিছে আৰু মুভমেণ্ট আছে মনত ৰাখিব তাৰপিছৰটো চাওক 26 নম্বৰটো চাওক the cat is that's the table এখন টেবুল নিগনিটো ক'ত আছে সৰি মেকুৰীটো ক'ত আছে আন্ডাৰ দ্য টেবুল কেনেকৈ আমি হাইটটো জুখিম টেবুলৰ তলত থাকিলে আমি হাইটটো জুখিম আচ্ছা বিলোটো ক'ত ইউজ কৰা হয় ইয়াত অপচনটো মই কৈ দিলো এটো হ'ব আন্ডাৰ বিলোটো ক'ত ইউজ কৰিম যেনেকৈ আমি এবাভাৰ কথা কৈছিলো এখন ধৰি ললো এটা কি ফ্ল্যাট সাৰফেস কি এটা বস্তু সাগৰ এটা সিংহ বা ইয়াত থকা বস্তুটা আমি জুখিছো আমি হাইট জুখান এটা লেভেল জুখিছো কিমান ওপৰত আছে লেভেল পুনে নাই চাকচনি কভাৰ কৰা নাই কিয়া ঠিক তেনেদৰে বিলো কি হ'ব পাৰে এইটো মাটিৰ পৰা তলত কিবা এটা আছে বহুত তলত ইয়াত আছে আপুনি ইয়াত কিবা এটা বস্তু খানি চাইছে বস্তুটো হয়তো ইয়াত থাকিব পাৰে ঠিক আছে তেতিয়া আমি কি ইউজ কৰিম বিলো তলত এটো লেভেল বুজাবৰ কাৰণে এইবিলাক লেভেল এটো নহয় জানো আৰু ওপৰলে খাৰা যিবিলাক বস্তু আমি হাইটটো জুখো হেবিলাকৰ সদায় ওভাৰ ঠিক আছে এটো চাওক he is this poverty line নহয় জানো poverty line যেটো BPL বুলি কয় তেও হেগনে বিলো poverty line এটো বিলো তো লাই আছে নহয় জানো BPL বুলি কয় আমি BPL কাৰ্ডৰ কথা নাপাতো জানো he is below poverty line বিলো কি কাৰণে হৈছে বিলো আমি এনেকে জোখা নাই নহয় কিমান আছে কিমান তলত এনেকে জোখা নাই বিলো এটা লেভেল আছে মানে যত লেভেল জোখা হয় হেতু কি ইউজ কৰা হয় বিলো আন্ডাৰ নহলে তো আন্ডাৰ হলে পুনে হল জুখিবৰ কাৰণে ঠিক আছে তো মনত ৰাখিব
28 নম্বৰটো চাওক the airplane is flying এৰোপ্লেনখন ফ্লাইং কৰিছে কেনি that's the clouds ওপৰদি গৈছে নহয় জানো ক্লাউডছৰ ওপৰদি যাব এইবিলাক ক্লাউডছ আৰু এৰোপ্লেনখন কেনি গৈছে ওপৰদি গৈছে ওপৰদি যাব কাৰণে কি ইউজ কৰা হয় above underটো হ'বই নোৱাৰে তলেদি হ'বই নোৱাৰে over across to হলে কোনবা এটা বস্তু পাৰ কৰিব লাগিব এইফালে আছে নহয় জানো এইফালে হ'ব লাগিব এটা কি হ'ব এটা কাৰ মুভমেন্টৰ কথা কৈছো এৰোপ্লেনৰ মুভমেন্টৰ কথা কৈছো এৰোপ্লেনৰ ক্লাউডছৰ মুভমেন্টৰ কথা কোৱা নাই এটা কোনটো হ'ব above the clouds Saraighat bridge is dash the river Brahmaputra Saraighat bridge খন ব্ৰহ্মপুত্ৰ ক'ত আছে over নেকি above নেকি on নে in কোনটো হ'ব মই কৈছিলো overটো ক'ত হয় কোনবা এটা বস্তু কভাৰ কৰি থাকিব লাগিব এনেকৈ কভাৰ কৰি থাকিব লাগিব আৰু above টো ক'ত হ'ব কোনবা এটা বস্তুৰ টাচ কৰি নাথাকে আৰু মুভমেন্ট নথকা বস্তু এটা যদি মেজাৰ কৰা হয় বা কোৱা হয় তেতিয়া ইউজ কৰা হয় অনটো লাগি থাকিব লাগিব এটো যদি বস্তু ইয়াৰ ওপৰত আন এটা বস্তু লাগি থাকে টেবুলৰ ওপৰত কিতাপটো লাগি আছে তেতিয়া কি হ'ব অন ইউজ কৰা হ'ব আৰু ইন কোড ইউজ হ'ব যেতিয়া বস্তুটো ভিতৰত অলৰেডি এটা বস্তু আছে তেতিয়া ইন ইউজ কৰা হয় তে ব্ৰিজখন কোড হ'ব ব্ৰিজখন কোনটো অপচন শুদ্ধ হ'ব ওভাৰ কভাৰ কৰি আছে নদীখন এখন নদীখনৰ এই পাৰৰ পৰা এই পাৰলৈকে ব্ৰিজখন আছে গতিকে কি হ'ব এটো ওভাৰ এবাৰ হলেতো পুনে নহব এটো সাইডত বুজাবৰ কাৰণে হ'ব যেটো কভাৰ কৰি থকা নাই গিয়া ঠিক আছে এটা কথা মনত ৰাখিব ইয়াত ওভাৰ লগত কেতিয়াও এক্ৰছ নিদিয়ে কাৰণ ইয়াত যদি এক্ৰছ অপচন থাকে হেতু শুদ্ধ হ'ব the Saraighat bridge is across the river Brahmaputra এটো শুদ্ধ হ'ব ঠিক আছে আজি ভিডিওৰ শেষৰটো চাও he spread the jam dash the bread হি ৰুটিটোৰ ওপৰত জামখিনি মেলি দিছিলে কি হ'ব এটো অন হ'ব নেকি অন হলে লাগি থাকিব লাগিব লাগি থকা বস্তু পজিশন বুজাবৰ কাৰণে এটটো হ'ব নোৱাৰে এটো সময়ৰ লগত ইউজ কৰা হয় আৰু এট বেলেগ পজিশন আছে এইবিলাক আমি বেলেগ ভিডিওত আলোচনা কৰি থৈছো চাব পাৰে above কোড ইউজ কৰা হয় কোনোবাটা মুভমেন্ট থকা বস্তু লেভেল বুজাবৰ কাৰণে আৰু ওভাৰ এৰ শুদ্ধ অপচনটো হ'ব ওভাৰ কাৰণ ৰুটিটোৰ ওপৰত এপ্লাই কৰি দিছে গুটেটো কভাৰ কৰিছে নহয় জানো যেনেকৈ চাইল্ডটোৰ ওপৰত অথনি আমি পাইছিলো এখন ব্ল্যাঙ্কেটে কি কৰিছিল কভাৰ কৰিছিলে এত কি কৰিছে জামখিনি কি কৰিছে কভাৰ কৰা বুজাইছে নিশ্চয় বুজি পালে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ